আজি আমি অত্যন্ত সুখী। আমাক দেখি নিশ্চয় অনুমান কৰিব পাৰিছে আমাৰ ভাগিনজনীয়ে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত এটি সুন্দৰ ৰিজাল্ট কৰিছে। আমাৰ পৰিয়ালটিৰ লগতে স্কুলখনৰ আৰু আমাৰ অঞ্চলটিলৈ গৌৰৱ কঢ়িয়াই আনিছে। সেইবাবে আমি অত্যন্ত সুখী আৰু আজি আমি তালৈকে আহি আছোঁ। আপোনালোকক দেখুৱাই যাম সকলোখিনি আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব তাইক। আৰু এতিয়া বলকচোন ভিডিঅ'টিলৈ আগবাঢ়ো। ইমান চিঞৰেনে? আৰু আমি কেনিবা আহিলে এটা দিন এনেকুৱা নাযায় ট্ৰেইন নোপোৱাকৈ থাকোঁ। ৰেল গেট মানে পৰিবই। চাওক, নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে মোৰ পুনৰ নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। আজি এটা বিশেষ দিন। আজি আমাৰ ভাগিনজনী মানে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে আৰু তাইৰ মানে ৰিজাল্টটো ৰাতিপুৱাই খবৰটো পাইছোঁ। আমাৰ কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত 4টা লেটাৰসহ তাৰমানে উত্তীৰ্ণ হৈছে। ভাল লাগিছে আচলতে খবৰটো পাই। আমি ক্ষেত্ৰত অত্যন্ত সুখী আৰু এটা কথাতে দুখ লাগিছে। আৰু যদি ভিনদেউ জীয়াই থাকিলেহেঁতেন, ভিনদেউ সকাম হৈ যোৱা আজি বহাগৰ 12-13 তাৰিখে মানে 1.5 মাহ হৈ গৈছেহে। ভিনদেউ যে জীয়াই থাকিলে খবৰটো পাই ভাল পালেহেঁতেন নহয়নে? সেইকাৰণে আচলতে মনটো বহুত দুখ লাগিছে। ভিনদেউৱে শুনজনী উঠা, পঢ়িবলৈ উঠা, সেই কম তুমি কিমান ৰাতিপুৱা জগাই তাইক আচলতে হেৰি কৰিছে। সেইকাৰণে মনটো বহুত দুখ লাগিছে। কিন্তু তথাপিতো ৰিজাল্টক লৈ অত্যন্ত সুখী। আমাৰ পৰিয়ালৰ এটা আচলতে গৌৰৱ কঢ়িয়াই আনিছে। সেইকাৰণে আজি এতিয়া আমি তালৈকে যাবলৈ ওলাইছোঁ। সোনকালে যাব লাগিছিলে কিন্তু যাব পৰা নাই। মইনাহঁতক স্কুললৈ পঠাইছে, কাম কৰা মানুহ আছিলে। আৰু এতিয়া ব'লক তেতিয়াহ'লে তালৈকে লৈ যাওঁ। ৰিজাল্টৰ খবৰটোৱে আজি আৱেগিক কৰি তুলিছে। তাতে ভিনদেউলৈও মনত পৰিছে। ভগৱানে আচলতে আৰু আগুৱাই লৈ যাওক তাইক। সেইখিনিয়ে আমি এতিয়া ওলাই আহি আছোঁ। এইয়া বাইদেউ আহিছে, প্ৰিন্সিপাল বাইদেউ আহিছে। দেখোন আছে নাই? প্ৰিন্সিপাল বাইদেউ আহিছে, ভাল লাগিছে। আমাৰ ঘৰৰ ওচৰতো মানে 5টা লেটাৰ পাই এজনী ছোৱালী পাছ কৰিছে আৰু সিহঁতৰ ঘৰলৈ মানে হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল বাইদেউ অহা দেখিছে। সেইটো মানে ভাল লাগিছে। আৰু তাইৰ লগৰে মানে আমাৰ ভাগিনজনী। এতিয়া আমি সিহঁতৰ ঘৰলৈ আহি আছোঁ আৰু ইমান চিঞৰেনে? আৰু আমি কেনিবা আহিলে এটা দিন এনেকুৱা নাযায় ট্ৰেইন নোপোৱাকৈ থাকোঁ। ৰেল গেট মানে পৰিবই। চাওক, আৰু আমাৰ শুনে ইমান চিঞৰিছে। আমি যাম যেনিবা ইটো চাইডত, কিন্তু ইফালে হোটেল কোনো একো নাই। তাৰমানে আছে যদিও তেনেকৈ নেপায়, ইমান মিঠাইছে। তাৰপিছত সেইকাৰণে আমি এইটো ওচৰত আহিব লগা হৈছে। আৰু এতিয়া ৰেল গেটৰ কাৰণে ৰখি আছোঁ। আৰু এতিয়া আমাক শুনি আছোঁ আইচক্ৰীম আনি আছোঁ। আহিছোঁ একেবাৰে আইচক্ৰীম লৈ লওক লাগিব। এইপিনে হৈছে মোৰ আৰু তুলিকাৰ আইচক্ৰীম। মোৰ মুখত বেয়া নহয়, মই ভাল পাওঁ খাই। সেইটো কাৰণে এয়া আইচক্ৰীম। আমাৰ এওঁ কিন্তু নাখায়। মাৰিকে পেলাইছা। আমি এতিয়া পাই গ'লোঁ এয়া তুলিকাহঁতৰ ঘৰ। আমাৰ এইজনীয়ে হৈছে ভাগিনজনীয়ে। চাওক, তাই বহি আছে। মই আজি স্কুললৈ গ'ল, স্কুললৈ নাই যোৱা বোলে। আজি আলহী লৈ আহি আছে আৰু তেখেতলোকক শুশ্ৰূষা কৰাত ব্যস্ত। আমিও চাহ তাহ খাই কৰি হৈ গ'ল বাৰু। এতিয়া মানুহবিলাকে নাই দুপৰীয়া। আৰু এয়া অনুভৱ কোৱা তাই ভাল লাগিছে ৰিজাল্টৰ খবৰ পাই। আমাৰো ভাল লাগিছে তাই ৰিজাল্টৰ খবৰ পাই, হয়নে বাৰু? সেইটো কাৰণে এতিয়া পাৰিয়ালৈ আহিছোঁ। আৰু এইজনী হৈছে আমাৰ ডালিম্বা। সন্মুখৰ পৰা ভিডিঅ' কৰাই নাই দেই, অকণমান আপোনালোকক দেখুৱাইছোঁ পিছফালৰ পৰা। বাহিৰত যিহেতু আলহী আছে, তাৰপিছত আলহী ফালে আহিব লগা হ'ল। আৰু এয়া হৈছে আমাৰ ভিনদেউৰ মানে ভাগিনীয়েক আৰু সেয়া নাতিনীয়েক। তাৰপাছত আমি তাৰ পৰা আহিবলৈ ওলালোঁ। আহিব সময়ত অকণমান ভিডিঅ' কৰি লৈছোঁ। ৰাইজ অহা যোৱা চলি আছে আৰু তেনেকৈ থাকিব। ডালিম্বাই তামোল দিছে, এনেকৈ শুশ্ৰূষা কৰি আছে। আৰু ডালিম্বাৰ ঘৰলৈ গ'লোঁ। তাৰপিছত আহি পাই গ'লোহি। আহি পায়ো এতিয়া গধূলি ভাত পানী ৰান্ধি পুনৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তেতিয়া আচলতে ল'ৰাটো টোপনি গ'ল আৰু ভিডিঅ' কৰা নহ'ল। আৰু তাৰ যিখিনি মুহূৰ্ত আচলতে ভিডিঅ' কৰা সম্ভৱো নহয়।
কাৰণ মানুহ যিমান মানুহ মানে বহুত আহিছে জানানে। আমি প্ৰথম যেতিয়া গৈছিলোঁ তেতিয়া মানুহ ইমান নাছিলে মানে ৰাতিপুৱা পৰত আহিছিলে। আমি যিহেতু 12মান বজাত গৈ পাইছিলোঁ তেতিয়া মানুহখিনি আমাৰ গৈছে। তাৰপিছত লাহে লাহে 12:30 1টামান বজাৰ পৰা ইমানেই ৰাইজ আহিছে, তাৰমানে গাঁৱৰ ৰাইজ সকলো আহিছে সিহঁতৰ ঘৰলৈ খবৰ কৰিবলৈ। সকলোৱে কৈছে ছোৱালীজনীক আশীৰ্বাদ দিবলৈ আহিছোঁ, কাৰণ ইমান এটা ধুনীয়া ৰিজাল্ট কৰিছে। আমাৰ গাঁৱলৈ নাম এটা মানে সুনাম কঢ়িয়াই আনিছে। সেইখিনি কথা যেতিয়া তেওঁলোকে কৈছে তেতিয়া মানে মনটো বহুত বেয়া লাগি গৈছে। তাৰপিছত ময়ো আচলতে ব্যস্ত হৈ যাব লগা হ'ল চাহ দিয়াত। মানে সকলোকে আহিছে, তেওঁলোকে আশীৰ্বাদ দিবলৈ আহিছে, খবৰ কৰিবলৈ আহিছে, কিন্তু আমাৰো এটা কথা আছে নহয় ন। তেওঁলোকে আহিছে তামোলখন চাহখন অতিথি প্ৰথম শুশ্ৰূষা হৈছে আমাৰ অসমীয়া মানুহৰ ঘৰত, মানে অসমীয়া পৰিয়ালৰ তামোলখন আৰু চাহখন। সেইখিনি শুশ্ৰূষা কৰাত মানে ব্যস্ত থাকিলে ভিডিঅ' কৰা নহ'ল। আৰু ডালিমবা আচলতে প্ৰত্যেকজন মানুহৰ ওচৰতে তেওঁ মানে বহুত মানে হুমুনিয়াহ কাহি দুখ লগা আৰু চকু পানী ওলাই থাকে যে, সেইখিনি দেখাৰ পিছত আৰু মনটো বেয়া লাগে। সেইকাৰণে তাত মানে একেবাৰে ভিডিঅ' নকৰিলে বহুত বেয়া লাগি থাকে আচলতে সেইটো। ডালিমবাই যিহেতু আজি 1.5 মাহৰ আগতে নিজৰ মানুহজন ঢুকাইছে, মানে ভিনদেউক মানে হেৰুৱাইছে আৰু ছোৱালীজনীও নিজৰ দেউতাকক হেৰুৱাইছে। তেওঁলোকৰ মনটো আচলতে কেনেকুৱা লাগি থাকিব পাৰে সেইটো মানে মই ভাষাৰে বুজাব নোৱাৰোঁ। আপোনালোকে নিজে বুজিব পাৰিব, কাৰণ আজি 2 দিনৰ আগতে সকাম হৈ গৈছে। আৰু সকলোৱে মানে ডালিমবাক সান্তনা দিছে প্ৰতিটো মুহূৰ্ততে, কৈছে যে চিন্তা নকৰিবা, ল'ৰা ছোৱালীকেইটাৰ কাৰণে তুমি আনন্দত থাকিব লাগিব। এইখিনিতে বহুতখিনি সকলোৱে সান্তনা দিছে। আৰু এই মুহূৰ্তখিনি আচলতে বহুত বেয়া লগা। মাত্ৰ ভগৱানৰ এটাই প্ৰাৰ্থনা, তাই মানে আগন্তুক জীৱনত আৰু আগুৱাই যাওক, ভাল নাম কৰক, ভৱিষ্যতলৈ এগৰাকী সুনাগৰিক হওক। এইখিনিয়ে আচলতে আমি মোমায়েক মমীয়েক হিচাপে এইখিনি আশা কৰোঁ। আৰু আজি আমাৰ বাবে আচলতে বহুত সুখৰ আৰু দুখ লগাৰ এটা বিষয় আচলতে, কাৰণ এনেকুৱা এটা ৰিজাল্ট কৰাটো মানে আমি সকলোৱে আশা কৰি আছিলোঁ। আৰু মনটো ভালো লাগে দিয়কচোন, সকলোৱে ভাল হোৱাটোৱে বিচাৰে, ল'ৰা ছোৱালী ভাল হওক, ভাল নম্বৰ পাই পাছ কৰক। এনেকৈ তাই পাছ কৰি দিছে, সেইকাৰণে ভাল লাগিছে। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ নতুন ভিডিঅ' সৈতে লগ পাম। মই ইমানতে লৈছোঁ বিদায়।